নমস্কাৰ। এই অংকটো এতিয়া সৰলীকৰণ কৰিব লাগে। সৰলীকৰণ কৰিলে এই অংকটো আমি ইয়াত অপশ্যন কেইটা দিয়া আছে, এই এনসাৰ কেইটা উলিয়াব লাগে। তো ইয়াত ব্ৰেকেট দিয়া আছে, ফাৰ্ষ্ট ব্ৰেকেট, সেকেন্ড ব্ৰেকেট, থাৰ্ড ব্ৰেকেট। প্ৰথমতে বদমাছ পদ্ধতি মতে আমি কি কৰিব লাগে, ফাৰ্ষ্ট ব্ৰেকেটৰ কাম আগত কৰিব লাগে, তাৰপিছত সেকেন্ড ব্ৰেকেটৰ কাম কৰিব লাগে, তাৰপিছত থাৰ্ড ব্ৰেকেটৰ কাম কৰিব লাগে, তাৰপিছত মানে যদি বাৰ থাকে সেইবিলাকো কৰিব লাগে। তাত বাৰটো কাম আগত কৰে। তাৰপিছত কি কৰিব লাগে, ডিভিজন, মাল্টিপ্লিকেশ্যন, এডিশ্যন আৰু ছাবট্ৰেকশ্যন, এইকেইটা কৰিব লাগে। ইয়াত আমাৰ যিহেতু ইয়াতে ব্ৰেকেট আছে, ব্ৰেকেট তিনিটা আছে, তেতিয়াহ'লে আমি প্ৰথমতে ফাৰ্ষ্ট ব্ৰেকেট, সেকেন্ড ব্ৰেকেট আৰু থাৰ্ড ব্ৰেকেটৰ কাম কৰিম। তাৰপিছত যি এডিশ্যন, ছাবট্ৰেকশ্যন কৰিব লাগে তাৰপিছত কৰিম। এতিয়া আমি এই অংকটোলৈ আহোঁ। এই অংকটোত আমি কি আছে, প্ৰথমতে আমি বাকী কাম একো নকৰোঁ, মাত্ৰ ফাৰ্ষ্ট ব্ৰেকেটৰ কাম কৰিম। ফাৰ্ষ্ট ব্ৰেকেটৰ কাম কৰিলে এতিয়া বাকীখিনি এজ ইট ইজ ৰাখিম আমি। ফাৰ্ষ্ট ব্ৰেকেটত আছে 3 যোগ মানে 8 + 3 মানে কিমান হ'ল 11। আমি এইটো ফাৰ্ষ্ট ব্ৰেকেটৰ কাম শেষ হ'ল। এতিয়া সেকেন্ড ব্ৰেকেট। এতিয়া ইয়াত কি হ'ব, 18 - 6 মাইনাছ এইটো কি কৰিব, 4 মাইনাছ কিমান হৈ আছে 11, তাৰ মানে -7। এইটো সেকেন্ড ব্ৰেকেট এতিয়াও ফিনিছ হোৱা নাই। এতিয়া আমি নেক্সট লাইনত আমি ফিনিছ কৰিম। 6 মাইনাছে হৈ যাব প্লাছ, এতিয়া 7। এতিয়া সেকেন্ড ব্ৰেকেট উঠি গ'ল। এতিয়া থাৰ্ড ব্ৰেকেটৰ কাম আহিলে। 18 মাইনাছ কিমান হ'ব, 6 + 7 মানে 13 হৈ গ'ল। 18 - 13 হৈ যাব 5। এইটো হ'ব এনসাৰ। ইয়াত আমি অপশ্যন চাওঁ। অপশ্যন ইয়াত কিমান আছে, 5 আছে মানে। এতিয়া ইয়াত চি নম্বৰটো 5 আছে, হ'ব চি হ'ব ৰাইট আনসাৰ। আমি নেক্সট ভিডিঅ'টো লৈ যাওঁ। নেক্সট ভিডিঅ'টোত ইয়াত নেক্সট আমাৰ কুৱেশ্যনটোত আছে, এজন মানুহে প্ৰতি মিনিটত 35টা শব্দ টাইপ কৰিব পাৰে। 987টা শব্দ টাইপ কৰিবলৈ তেওঁক কিমান সময়ৰ প্ৰয়োজন হ'ব? এইখিনি আমাৰ অপশ্যন দিয়া আছে। এই অংকটো কি হ'ব, এজন মানুহে প্ৰতি মিনিটত 35টা শব্দ টাইপ কৰিব পাৰে। তাৰ মানে 35টা শব্দ টাইপ কৰিব পাৰে 1 মিনিটত। তাৰপিছত আমি এটা শব্দ উলিয়াম, তাৰপিছত আমি 988টা শব্দৰ সময়টো উলিয়াম। এতিয়া আমি এইটোত চাওঁ, আমাৰ কি হ'ব সলিউশ্যনটোত, 35টা শব্দ টাইপ কৰিব পাৰে 1 মিনিটত। এতেকে এটা শব্দ টাইপ কৰিব পাৰে, আমি কি লিখিম 1/35 মিনিট। এতেকে 987টা শব্দ টাইপ কৰিব পাৰে 1/35 × 987 মিনিট। এতিয়া আমি 70 কাট কৰিলে 5 বাৰ গ'ল, এইটো 70 কাট কৰিলে এবাৰ, 2 থাকিলে 4 টাইমছ যাব আৰু এইটো 1 টাইম। তাৰমানে 141 / 5। তাৰমানে এইটো কি হ'ল, আমি হৰণ কৰিলে 5 দি 2 বাৰ যাব আৰু 4 থাকিলে 40 হ'ব, 8 বাৰ গ'ল, 1 বাকী থাকিলে এইটো হ'ল। এতিয়া এইটো আমি ভাগ কৰি লিখোঁ। 28
প্লাছ 1/5 দুইটা গোটেইখিনি মিনিটতে আছে। এতিয়া এইটো 28টো মিনিটত আছে। এতিয়া এইটোক আমি ছেকেণ্ডলৈ লৈ যাবলগীয়া হ'লে কি কৰিম, 60 দি আমি পূৰণ কৰিম 60 5 12 তাৰমানে কি হ'ল 28 মিনিট কিমান হ'ব 12 ছেকেণ্ড। 28 মিনিট 12 ছেকেণ্ড এইটো হ'ব এনসাৰ। এইটো অপশ্যনটো আছে 28 মিনিট 12 ছেকেণ্ড আছেনে নাই, ক'ত আছে আমাৰ এইটো 28 মিনিট 12 ছেকেণ্ড, মানে ডি হ'ব ৰাইট আনচাৰ। এনেকুৱা ধৰণৰ ভিডিঅ' পৰীক্ষা সম্বন্ধীয় কম্পিটিটিভ পৰীক্ষা সম্বন্ধীয় ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো চাই থাকিব। ভাল লাগিলে লাইক এটা কৰিব আৰু যদি ভাল লাগে নিশ্চয় কাৰোবাক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।